নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল আজি পুনৰ আহিছোঁ তোমালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ তো তোমালোকে অলৰেডি গম পাইছে যে আমি দশমমান শ্ৰেণীৰ পৃষ্ঠকালীয় বা আয়তন আলোচনা কৰিছিলোঁ ঠিক আছে তো আজিৰ অংকটো হৈছে 6 নম্বৰ অংকটো এটা ঔষধৰ কেপচুলৰ আকৃতি এটা বেলনৰ দুটা মূৰত দুটা অৰ্ধগোলক সদৃশ চিত্ৰটো দিয়া আছে কিতাপত ঔষধৰ কেপচুলটোৰ দৈৰ্ঘ্য 14 মিলিমিটাৰ কেপচুলটোৰ দৈৰ্ঘ্য 14 মিলিমিটাৰ আৰু ব্যাস হ'ল 5 মিলিমিটাৰ তো পৃষ্ঠকালি আমাক উলিয়াব দিছে ঠিক আছে এতিয়া চাবা তোমালোকে সকলোৱে কেপচুল খাই পাইছা তো কেপচুলটো তোমালোকে জানাই আকৃতিটো তো কেপচুলৰ আকৃতিটো সাধাৰণতে এনেকুৱা টাইপৰ তো এইটো বেলন আছে এইটো বেলন আৰু দুয়োপিনে দুটা অৰ্ধগোলক আছে ঠিক আছে এইটো অৰ্ধগোলক আছে ঠিক আছে এইখিনি তোমালোকে দেখা নোপোৱা কিন্তু চিনডাল তোমালোকে দেখা নোপোৱা এইখিনি ব্যাস ঠিক আছে তো মোৰ চিত্ৰটো এনেকুৱা চিত্ৰ তো তোমালোকক কেপচুলটোৰ দৈৰ্ঘ্য কিমান দিয়া আছে 14 মিলিমিটাৰ তো ইয়াৰ পৰা ইয়ালৈকে 14 মিলিমিটাৰ আৰু ব্যাস কিমান দিয়া আছে 5 মিলিমিটাৰ মানে এইখিনি ব্যাস এইখিনি 5 মিলিমিটাৰ এইখিনি 5 মিলিমিটাৰ ঠিক আছে তো ইম্পৰ্টেন্ট অংক কিন্তু তোমালোকে চাই লবা এতিয়া চাবা তোমালোকক কেপচুলটোৰ ব্যাসটো দিয়া আছে 5 মিলিমিটাৰ মানে এইটো বস্তু 5 মিলিমিটাৰ ঠিক আছে তো আমি এতিয়া কেপচুলটোৰ পৃষ্ঠকালি উলিয়াব লাগে ঠিক আছে তো এতিয়া চাবা মই তোমালোকক চিত্ৰত মানে কেনেকুৱা হয় দেখুৱাই দিছো তোমালোকে কেপচুল দেখা পাইছা যে গেষ্ট্ৰিকৰ কেপচুল বা যিকোনো কেপচুল সাধাৰণতে এনেকুৱা টাইপৰ হয় ঠিক আছে তো ইয়াৰ মাজতে এটা কথা কম তোমালোকক সকলোকে মাঘ বিহুৰ ভোগালী বিহুৰ শুভেচ্ছা জনালো তো ভোগালী বিহু মানে ভোগৰ বতৰ না খেতি বাতি শেষ হৈছে ধুনীয়া পুৰা ধান খেতি মানে শস্যবিলাক সব পথাৰ ঘৰলৈ আনিছে এতিয়া তোমাৰ মানে আসলতে আমাৰ অসমীয়া যিবিলাক উৎসৱ আছে সব কৃষিৰ লগতে জড়িত ঠিক আছে তো এতিয়া ভোগালী হ'লে তোমালোকে পুৰা একদম জি পাই সি নাখাবা আৰু পৰীক্ষা উপলক্ষে বেছি দিন নাই তো লিমিট মানে কণ্ট্ৰলত খাবা হাক দিয়া নাই খাবাইতো লাগব না খাবাই জন্ম হৈছোঁ আমাৰ নাকি তো তোমালোকে চাই লোৱা এইটো কেপচুল তোমালোকৰ ঠিক আছে তো এই কেপচুলটোত তোমালোকে কি দেখা পাইছা এই কেপচুলটোত তোমালোকে দেখা পাইছা বেলনটোৰ বক্ৰপৃষ্ঠকালিখিনি দেখা পাইছা এই বক্ৰপৃষ্ঠকালিখিনি দেখা পাইছা আৰু অৰ্ধগোলক দুটা তোমালোকে বক্ৰপৃষ্ঠকালি দেখা পাইছা ঠিক আছে অৰ্ধগোলকৰ বক্ৰপৃষ্ঠকালি দেখা পাইছা দুইফালে এনেকৈ হ'ব এইটো অৰ্ধগোলকৰ বক্ৰপৃষ্ঠকালি বেলনৰ বক্ৰপৃষ্ঠকালি ঠিক আছে ইয়াতে সমতল পৃষ্ঠকালি কাকো তোমালোকে দেখা নাপাবা আৰু এটা কথা হৈছে চাবা যে যিহেতু এই বেলনটোৰ ওপৰত অৰ্ধগোলকটো সম্পূৰ্ণ ফিট হৈ আছে না তো এইটো অৰ্ধগোলক বুলি ভাবি লোৱা তো বেলনটোৰ ওপৰত যেহেতু অৰ্ধগোলকটো ফিট হৈ আছে তো বেলনৰ ব্যাস আৰু অৰ্ধগোলকৰ ব্যাস একেই হ'ব ঠিক আছে ইফালে একেই হ'ব আৰু এতিয়া তোমালোকে চাবা বেলনটোৰ দৈৰ্ঘ্য কৰ পৰা হৈছে বেলনটোৰ দৈৰ্ঘ্য এই বেলনটোৰ যিটো দৈৰ্ঘ্য মই যে চক পেঞ্চিলডাল আঁকি দিছোঁ চক পেঞ্চিলৰ চিনটো দেখা পাইছ ন সেইখিনি হৈছে বেলনটোৰ দৈৰ্ঘ্য ঠিক আছে আৰু তোমাৰ কেপচুলটোৰ মুঠ দৈৰ্ঘ্য তাৰ মানে এইটো মূৰৰ পৰা এই পৰা একদম তললৈকে এইটো বস্তুলৈকে মই এইটো বস্তু দিছোঁ এইটো 14 মিলিমিটাৰ ঠিক আছে তো বেলনটো কিন্তু মাজৰ অংশখিনিহে বেলন না তো যিটো চক পেঞ্চিল আছে সেইখিনি বেলনৰ দৈৰ্ঘ্য হ'ব গতিকে আমাৰ 14 মিলিমিটাৰৰ পৰা এই অৰ্ধগোলকৰ ব্যাসাৰ্ধবিলাক মাইনাছ হ'ব ঠিক আছে তো আমি অংকটো কৰোঁ চাবা যে যিহেতু তোমালোকৰ বেলন আৰু অৰ্ধগোলকৰ ব্যাসাৰ্ধটো ইয়াতে একেই হ'ব গতিকে তোমালোকে ধৰি লোৱা যে চাবা যে প্ৰথমতে তোমালোকক দিয়া আছে কি দিয়া আছে যে দিয়া আছে কেপচুলটোৰ ব্যাস দিয়া আছে না ব্যাস কি দিয়া আছে 5 মিলিমিটাৰ দিয়া আছে না 5 মিলিমিটাৰ ঠিক আছে ইয়াতে দিয়া আছে কেপচুলটোৰ ব্যাস কিমান দিয়া আছে 5 মিলিমিটাৰ দিয়া আছে না আৰু কেপচুলটোৰ কিমান দিয়া আছে দৈৰ্ঘ্যটো তোমালোকক দিয়া আছে দৈৰ্ঘ্যটো 14 মিলিমিটাৰ দিয়া আছে ঠিক আছে তো এতিয়া চাবা মই অলপ আগতে দেখুৱাৰ নিচিনা বেলন অংশৰ দৈৰ্ঘ্য এইখিনি আৰু এতিয়া চাবা যে যিহেতু বেলনৰ ওপৰত কেপচুলটো মানে বেলনৰ ওপৰত অৰ্ধগোলকটো খাপ খাই আছে তো বেলন আৰু অৰ্ধগোলকৰ অংশৰ ব্যাসাৰ্ধটো একেই হ'ব ঠিক আছে তো তোমালোকে ধৰি লোৱা যে ধৰা হ'ল বেলন আৰু অৰ্ধগোলকীয় অংশৰ সাধাৰণ ব্যাসাৰ্ধ
সাধাৰণ ব্যাসাৰ্ধ বুলি মই কিয় ক'লো কাৰণ দুয়োটাই ব্যাসাৰ্ধ একে হ'ব ঠিক আছে তো এতিয়া চাবা তো তোমালোকে ব্যাসটো পাছ পাইছো তো ব্যাসাৰ্ধটো আমি সকলোৱে জানো ব্যাসটো ব্যাসাৰ্ধ আধা তো r ইকুৱেল কি হ'ব 5/2 মিলিমিটাৰ হ'ব ঠিক আছে তো 5 2 দি 5 হৰণ কৰিলে 2.5 হয় ঠিক আছে তো এইখিনি আমি পাই গলো তাৰ মানে আমি অৰ্ধগোলকীয় অংশ আৰু বেলন অংশৰ ব্যাসাৰ্ধটো পাই গলো ঠিক আছে তো এতিয়া চাবা ইয়াতে চাবা যে ইয়াতে তোমালোকে চোৱা ইয়াৰ পৰা ইয়ালৈকে এইখিনি হৈছে ব্যাসাৰ্ধ ইয়াৰ পৰা ইয়ালৈকে ব্যাসাৰ্ধ ইয়াৰ পৰা ইয়ালৈকে ব্যাসাৰ্ধ এনেকৈ ইয়াতে যদি ইয়াৰ পৰা ইয়ালৈকে ব্যাসাৰ্ধ ইয়াৰ পৰা ইয়ালৈকে ব্যাসাৰ্ধ ঠিক আছে তো এইখিনি তোমালোকৰ 2.5 হ'ব এইখিনিও 2.5 হ'ব ঠিক আছে তো এতিয়া চাবা আমাক বেলন অংশৰ দৈৰ্ঘ্য মানে এইখিনি লাগে না তো বেলন অংশৰ দৈৰ্ঘ্য কি হ'ব বেলন অংশৰ দৈৰ্ঘ্য কি হ'ব বেলন অংশৰ দৈৰ্ঘ্য কি হ'ব টোটেল দৈৰ্ঘ্য আছিল 14 মিলিমিটাৰ এই ক্যাপসুলটো তাৰ পৰা আমাৰ 2.5 আমি দুয়োফালে বাদ দিব লাগিব ঠিক আছে তো 2.5 কি কিমান হ'ব 2.5 দুটা যোগ কৰিলে 5 হয় দুয়োটা মাইনাস আছে তো এটো 14.5 মিলিমিটাৰ তাৰ মানে এটো 9 মিলিমিটাৰ হ'ব তাৰ মানে তোমালোকৰ বেলন অংশৰ দৈৰ্ঘ্যটো 9 মিলিমিটাৰ হ'ল ঠিক আছে ইয়া চাবা আমাক ক্যাপসুলটোৰ কি লাগে পৃষ্ঠকালি লাগে তো ক্যাপসুলটোৰ পৃষ্ঠকালি কি হ'ব একদম সহজ বস্তু ক্যাপসুলটোৰ পৃষ্ঠকালি কি আছে তোমালোকৰ প্ৰথমটো হৈছে বেলন অংশৰ বক্ৰ পৃষ্ঠকালি না তো বক্ৰ পৃষ্ঠকালিখিনি আমি লিখিম প্লাস 2 পূৰণ অৰ্ধগোলকীয় অংশৰ তো বেলন অংশৰ বক্ৰ পৃষ্ঠকালি যোগ অৰ্ধগোলকীয় অংশৰ বক্ৰ পৃষ্ঠকালি অৰ্ধগোলকীয় অংশ কিন্তু দুটা আছে দে মনত ৰাখিবা অৰ্ধগোলকীয় অংশৰ বক্ৰ পৃষ্ঠকালি ঠিক আছে তো অৰ্ধগোলকীয় অংশ এই এটা দুটা সমান কিন্তু এটো এটা সুবিধা হৈছে তো বেলন অংশৰ বক্ৰ পৃষ্ঠকালি বেলনৰ বক্ৰ পৃষ্ঠকালি কি আছিল 2π rh আছিল না আৰু অৰ্ধগোলকীয় অংশৰ বক্ৰ পৃষ্ঠকালি আছিল মানে অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালি আছিল 2π r² না কিন্তু ইয়াতে দুটা অৰ্ধগোলক আছে যে গতিকে ইয়াতে দুই এটা তোমালোকে পূৰণ দি দিবা মানে দুটা এই এটা তো দুই এটা পূৰণ দিবা ঠিক আছে তো এতিয়া চাবা আমি মানবিলাক বহুৱাই দিম 2π মানে 22/7 r মানে 2.5 আৰু h মানে কিমান পালো আমি এটো 9 পালো না বেলন অংশৰ দৈৰ্ঘ্যটো 9 পালো আৰু এটো 2 2 গুণ 4 4π মানে 22/7 আৰু r² মানে কি হ'ব r² মানে 2.5 দুটা মাল্টিপুল হ'ব ঠিক আছে তো এতিয়া ইউনিটটো আমাৰ কি হ'ব মিলিমিটাৰ স্কয়াৰ হ'ব বিকজ মানে কালিৰ একক সদায় বৰ্গ একক এতিয়া চাবা 7/22 ইয়াতো আছে 7/22 ইয়াতো আছে না তো মই 7/22 টো উলিয়াই লৈ আহিম ঠিক আছে তো ইয়াতে ভিতৰত ইয়াতে কি থাকিব 2 পূৰণ 25 পূৰণ 9 2.5 টো পিছত কৰিম 25 2 গুণ 50 50 9 গুণ 4 50 হ'ব না 25 2 গুণ 50 50 9 গুণ 9 0 0 9 5 গুণ 45 4 50 হ'ব ঠিক আছে তো দশমিক কেইটা ভাগত আছে এটা ভাগত তো ইয়াতে দশমিক দিয়া তো শূন্য তো কাট যাব তো এটো 45 হ'ব ঠিক আছে আৰু ইয়াৰ পৰা 7/22 কমা আনিলে ইয়াতে 4 থাকিল 25 থাকিল দশমিকৰ কথাটো পিছত পাতিম তো 7/22 টো উলিয়াই নিছে কি আছে 4 আছে 2.5 না তো এতিয়া চাবা 25 4 গুণ 100 হয় না নহয় তো 100 লগত 25 পূৰণ দিলে কি হয় 2500 হয় ঠিক আছে দশমিক কেইটা ভাগত এটা দুটা তো দুটা ভাগত তো এই দুটা কাট যাব তো এটো 25 হ'ব ঠিক আছে এটো মিলিমিটাৰ স্কয়াৰ তো এটো চাবা 22/7 এইখিনি কি হ'ব 5 5 10 4 2 6 1 70 মিলিমিটাৰ স্কয়াৰ ঠিক আছে তো এতিয়া 7 দি 70 কেইবাৰ যাব 10 বাৰ যাব ঠিক আছে যদি 70 10 বাৰ যাব তো আমাৰ ফাইনাল আনসারটো কি হ'ব 22 পূৰণ 10 তাৰ মানে 220 মিলিমিটাৰ স্কয়াৰ তো আমাৰ আনসারটো এইটো হ'ব ঠিক আছে তো
তো এতিয়া আমি এটা MCQ আলোচনা কৰিম ঠিক আছে তো MCQ টো কিয় কৰি আছো কাৰণ তোমালোকৰ 45টা মানে MCQ টো আহিবই আৰু এবাৰ মনত ৰাখিবা দুয়োখন মানে পেপাৰতে আমি পাস কৰিব লাগিব মানে এখন আগতে কি আছিল যে MCQ খনত পাস কৰিলে এইখনত কথা নাছিল ঠিক আছে তো এইবাৰ কিন্তু আমি দুয়োখনতে আমি ভাল কৰিব লাগিব ঠিক আছে সকলো ছাত্ৰ ছাত্ৰীটো পাস কৰাৰ কাৰণে নাভাবে বহুত তোমালোকে তো পাস কৰাৰ কথা কিয় ভাবিব লাগে তোমালোকে 90 90 80 বিলাক পোৱা কথা ভাবিব লাগে তথাপিতো তাৰে মাজতে কিছুমান ছাত্ৰ ছাত্ৰী ভাবি আছে যে MCQ খন পাস কৰিলে হৈ যাব নহয় কিন্তু এখনতো পাস কৰিব লাগিব ঠিক আছে তো এতিয়া চাবা তো বিহুৰ বতৰ ভেলাঘৰ তেলাঘৰটো আজিকালি একাডেমিক সিজনৰ মানে বানবা আমাৰ হেই হৈছে না অসুবিধা হৈছে তথাপিতো বানবা ময়ো এটা কালিলৈকে বানম কিন্তু হ'ব চাই আগতে কিন্তু বহুত ডাঙৰ ডাঙৰ ভেলাঘৰ বান্ধিছিলো আমি আগতে টাইম পাইছিলো না 31 মানে ডিসেম্বৰত মানে একাডেমিক সিজনটো শেষ হৈ যায় তো আমি ধুনীয়া কৰি নাগৰত পা সময় পাইছিলো ঠিক আছে তো তোমালোকে যেহেতু সময় নোপোৱা এটো তোমালোকৰ দোষ নহয় এটো ক'লে নহয় গতিকে তাৰে মাজতে এটা বানবা হ'ব না অসমীয়া সংস্কৃতিটো ধৰি ৰাখিব লাগিব নালাগে ঠিক আছে তো এতিয়া চাবা যে 2 নম্বৰ এটা MCQ মই নলবাৰী ডিস্ট্ৰিক্ট পি বোৰ্ডত আহি গৈছে এবাৰ সহজ প্ৰশ্ন যে তথাপিতো কৈছো 5 জন বনুৱা এটা কাম 5 দিনত কৰি একজন বনুৱা কৰিব 1 দিন 5 দিন 25 দিন 10 দিন তো তোমালোক যদি নিয়মত কৰিব যোৱা যে এইটো চাবা যে 5 জন বনুৱা 5 দিন না তো একজন বনুৱা ঠিক আছে তো এতিয়া চাবা আমি সকলোৱে জনা কথা যে বনুৱাৰ সংখ্যা কমলি দিনৰ সংখ্যা বাঢ়িব ঠিক আছে তো এটো মানে ব্যস্তানুপাতিক অংক ঠিক আছে তো ব্যস্তানুপাতিকটো কি হয় A1 A2 into B1 B2 ঠিক আছে তো আমি এটো 1 into x হ'ব 5 গুণ কি হ'ব 25 হ'ব তো সিম্পল প্ৰশ্ন 25 দিন ঠিক আছে তো আজিলৈ ইয়াতে ভিডিওটো সামৰিছো আশা কৰো তোমালোক সকলোৱে ভালকৈ কিতাপ চাবা আৰু লৈ যাতে ভাল ধৰণে এটা মানে মনত এইম লোৱা যে আমি পৰীক্ষা ভাল কৰিম ঠিক আছে নিজৰ মনত যেতিয়া ভাল লবা যে পৰীক্ষা ভাল কৰিম তেতিয়া তোমালোক কোনেও বাধা দিব নোৱাৰে ঠিক আছে এইটো পৰীক্ষা নহয় আগতে তোমালোকে আগলৈ বহুত পৰীক্ষা দিব লাগিব ঠিক আছে এইটো জাস্ট তোমালোকৰ আৰম্ভণিৰ পৰীক্ষা তো এইটোত অলপ ইমোশন থাকে মাক অভিভাৱক বিলাকৰ থাকিব তোমালোকৰ থাকিব বাট এইটো পৰীক্ষা ভাল হলে মানে ভাল হলে যে সব ভাল হেইটো নহয় আৰু বেয়া হলে যে সব বেয়া হেইটো নহয় ঠিক আছে তো সদায় মানে পজিটিভ থাকিবা তো একো টেনশন নাই ঠিক আছে তো আজিলৈ এৰিছো গুড নাইট আৰু নতুনকৈ চেনেলটো যদি চাইছা সাবস্ক্ৰাইব কৰিবা কিন্তু তোমালোকে সাবস্ক্ৰাইব কৰিলে মোৰ ভাল লাগে দেছো হইনা নহয় ঠিক আছে বাই বাই